বিভিন্ন গ্ৰহৰ প্ৰতিটো গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে বিভিন্ন দ্ৰব্য ব্যৱহাৰ কৰা হয়। ঠিক তেনেধৰণেৰে হোম যজ্ঞ কৰা হয়, বিভিন্ন ৰত্ন ধাৰণ কৰা হয় আৰু একেদৰে গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে প্ৰতিটো গ্ৰহৰ কাৰণে বিশেষ কিছুমান গ্ৰহমূল আছে আৰু এই গ্ৰহমূল বুলি কোৱা হয়। বিশেষকৈ যেনে মংগল গ্ৰহৰ কাৰণে অনন্ত মূল পৰিধান কৰা হয়, বৃহস্পতি গ্ৰহৰ কাৰণে ব্ৰহ্মযষ্টি পৰিধান কৰা হয়। ঠিক তেনেধৰণৰ প্ৰতিটো গ্ৰহৰ কাৰণে বিশেষ কিছুমান গ্ৰহমূল আছে, অৰ্থাৎ এইবোৰ হৈছে বৃক্ষমূল। ঠিক তেনেধৰণে আজি মই এবিধ বিশেষ গ্ৰহৰ প্ৰতিকাৰৰ বিশেষ এবিধ দ্ৰব্য যিটোৰ নাম হৈছে অনন্তমূল, আৰু সেই অনন্তমূল সম্বন্ধে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। বন্ধুসকল, বিশেষকৈ মংগল গ্ৰহৰ অশুভ হ'লে, মংগল গ্ৰহ প্ৰতিকূল হ'লে অনন্তমূল পৰিধান কৰা হয়। আৰু এই অনন্তমূল হৈছে মংগল গ্ৰহৰ একমাত্ৰ গ্ৰহমূল। কিন্তু কথা হৈছে কি যে মংগল গ্ৰহৰ কাৰণে কেনেধৰণৰ আমাৰ অসুবিধা হ'ব পাৰে, মংগল গ্ৰহ প্ৰতিকূল হ'লে আমাৰ কি হ'ব পাৰে, প্ৰথম আমি এই কথাটো জানি ল'ব লাগিব। বন্ধুসকল, মংগল গ্ৰহ হৈছে মানুহৰ ৰক্তৰ ওপৰত ক্ৰিয়া কৰে। মংগল গ্ৰহ প্ৰতিকূল হ'লে তেজৰ ওপৰত ক্ৰিয়া কৰি থাকে। আৰু মংগল গ্ৰহ প্ৰতিকূল হ'লে মানুহৰ কঁকালৰ বিষ হ'ব পাৰে। মংগল গ্ৰহৰ প্ৰতিকূল হ'লে বিভিন্ন কটা চিঙা হৈ থাকিব পাৰে, ৰক্তপাত হৈ থাকিব পাৰে। মংগল গ্ৰহৰ প্ৰতিকূল হ'লে বিভিন্ন সৰু সুৰা দুৰ্ঘটনা ঘটি থাকিব পাৰে। আৰু বিশেষ যদি মংগল গ্ৰহৰ লগত আন গ্ৰহৰ সংযোগ ঘটি অশুভত্বৰ সৃষ্টি কৰে, তেতিয়াহ'লে তাতোকৈ অধিক হ'ব পাৰে। মংগল গ্ৰহ প্ৰতিকূল হ'লে মহিলাসকলৰ মাহেকীয়া যিটো ৰক্তচাপজনিত পীড়া হ'ব পাৰে, উদৰ পীড়া হ'ব পাৰে, গৰ্ভাশয়ৰ বিভিন্ন বিজুতি ঘটিব পাৰে। এনেধৰণৰ মংগল গ্ৰহৰ প্ৰতিকূল হ'লে বিভিন্ন অসুবিধাত মানুহে ভুগিবলগীয়া হয়। তদুপৰি মংগল গ্ৰহৰ প্ৰতিকূল হ'লে বসন্ত ৰোগৰ কাৰণেও ভয় থাকে। যাহওক বন্ধুসকল, মংগল গ্ৰহৰ এবিধ হৈছে খুবেই মহৌষধি যি গ্ৰহমূল পৰিধান কৰিলে মংগল গ্ৰহৰ এই অশুভত্ববোৰৰ পৰা নিৰাময় হয়। আৰু এয়া বহু অতীতৰ পৰাই ভাৰতীয় জ্যোতিষত চলি আহিছে। বেদীয় দিনৰ পৰাই এই অনন্তমূলৰ কথা উল্লেখ আছে। বন্ধুসকলে অনন্তমূল ৰঙচুৱা এনেধৰণৰ হয় অনন্তমূল। আৰু এই অনন্তমূল কণ্ঠত ঠিক ইমানখিনি 1 ইঞ্চি জোখৰ অনন্তমূল ৰঙা সূতাৰে মেৰিয়াই যদি বিশেষ বীজ মন্ত্ৰ এটা আছে, বীজ মন্ত্ৰ কৰি যদি পৰিধান কৰা হয়, তেনেহ'লে এই মংগল গ্ৰহৰ অশুভত্বৰ পৰা নিৰাময় লাভ কৰিব পাৰি। বন্ধুসকল, মই আপোনালোকক এই বীজ মন্ত্ৰটো কৈ দিছোঁ। হুং শ্ৰীং শ্ৰী মংগলায়, হুং শ্ৰীং শ্ৰী মংগলায়। এই বিশেষ বীজ মন্ত্ৰটো মংগলবাৰে সাত্বিক গ্ৰহ বিপ্ৰৰ দ্বাৰা এই বীজ মন্ত্ৰ পুত কৰি যদি অনন্তমূল কণ্ঠত ধাৰণ কৰা হয়, তেনেহ'লে মংগল গ্ৰহৰ সৰ্বতো প্ৰকাৰ দুখৰ পৰা নিৰাময় লাভ কৰিব পাৰি। বন্ধুসকল, এই অনন্তমূল যে কেৱল মংগল গ্ৰহৰ দুখৰ বাবেই পৰিধান কৰিব, ঠিক তেনেকুৱা নহয়। অনন্তমূল আয়ুৰ্বেদ শাস্ত্ৰটো খুবেই প্ৰশংসনীয়। অনন্তমূলৰ বিভিন্ন বেমাৰত অনন্তমূল আয়ুৰ্বেদত ব্যৱহাৰ কৰা হৈছে। বন্ধুসকল, বিশেষকৈ যদি লিভাৰৰ সমস্যা থাকে, তাতো আয়ুৰ্বেদৰ বিভিন্ন ঔষধত অনন্তমূল ব্যৱহাৰ কৰা হয়। আৰু এই অনন্তমূল কণ্ঠত ধাৰণ কৰোঁতে যদি চাহ লোৱা যায়, ইয়াত এটা সুন্দৰ চেণ্ট এটা আছে। আৰু এই অনন্তমূলৰ এই সুগন্ধিটো ইয়াক যদি ঘ্ৰাণ কৰা হয়, তেতিয়াহ'লে শ্বাস প্ৰশ্বাসত ই যথেষ্ট ভাল কাম কৰি থাকে। শ্বাস প্ৰশ্বাস ই পৰিষ্কাৰ কৰিব পাৰে। বন্ধুসকল, যদি ব্লাড চুগাৰ আমাৰ যিটো তেজত যদি শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয়, তেতিয়াও এই অনন্তমূলে যথেষ্ট শুভ কাম কৰে। এইটো আয়ুৰ্বেদীয় ঔষধত হয়। ইয়াৰ ব্যৱহাৰ কৰিব জানিব লাগিব। ইয়াৰ চূৰ্ণ কেনেদৰে সেৱন কৰে অৱশ্যে অভিজ্ঞ মানুহৰ পৰা জানি লোৱা দৰকাৰ। তদুপৰি বন্ধুসকল, এই শৰীৰৰ আমাৰ কোষবোৰ সজীৱ কৰি ৰাখে। ই এটা এণ্টি অক্সিডেণ্ট হয়।
ই এটা এণ্টিঅক্সিডেণ্ট। বদ হজমীৰ ক্ষেত্ৰতো অনন্তমূল চূৰ্ণ ব্যৱহাৰ কৰা হয়। ই সুন্দৰ শুভ ফল দিয়ে। আৰু ওজন হ্ৰাস বৃদ্ধি, যদি খুব বেছিকৈ মানুহ বাঢ়ি যায় আৰু যদি খুব থিনাই থাকে, তেতিয়াও এই অনন্তমূল পৰিধান কৰিলে বা অনন্তমূল আয়ুৰ্বেদিক নিয়মেৰে যদি সেৱন কৰে, তেতিয়াও সুন্দৰ শুভ ফল লাভ কৰে। তে বন্ধুসকল, এই অনন্তমূল এক প্ৰকাৰ অমৃত বুলি ক'ব লাগিব। সেয়েহে আপোনালোকে এই অনন্তমূল বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰিব পাৰে। যিসকলে ইতিমধ্যে মংগল গ্ৰহৰ ৰোষত পৰিছে, যদি মংগল গ্ৰহৰ প্ৰতিকূল অৱস্থাত আছে, জন্মকুণ্ডলীত যদি মংগল গ্ৰহ অশুভ ভাৱত আছে, তেনেহ'লে নিশ্চয় আপোনালোকে অনন্তমূল পৰিধান কৰি শুভ ফল লাভ কৰিব পাৰিব। তাৰ কাৰণে অৱশ্যে এবাৰ অভিজ্ঞ মানুহৰ পৰা কিঞ্চিত পৰামৰ্শ লৈ বা মই যি বীজ মন্ত্ৰ কৈছোঁ, এই বীজ মন্ত্ৰৰ জৰিয়তে মন্ত্ৰপুত কৰি যদি পৰিধান কৰে, নিশ্চয়কৈ আপোনালোকে শুভ ফল লাভ কৰিব। বিশেষকৈ যিটো আমাৰ মাংগলিক দোষ বুলি কোৱা হয়, বিবাহৰ ক্ষেত্ৰত যি মাংগলিক দোষ বা পাৰিবাৰিক যি গণ্ডল হৈ থাকে স্বামী স্ত্ৰীৰ মাজত, এইবোৰৰ ক্ষেত্ৰতো এই অনন্তমূলে যথেষ্ট শুভ ফল প্ৰদান কৰিব পাৰে। ই এক ঐশ্বৰিক গুণ, এইটো এটা অলৌকিক শক্তি। এয়া আপোনালোকে নিজে প্ৰমাণ কৰি চালেহে গম পাব। তে বন্ধুসকল, অনন্তমূলৰ প্ৰশংসা কৰিবলৈ কোনো ভাষা নাই। অনন্তমূল সেয়েহে বেদীয় দিনৰ পৰাই বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। অৱশ্যে সকলো মানুহেই অনন্তমূলৰ বিষয়ে জ্ঞাত নহয়, আৰু এইটো নহয় যে অনন্তমূল আপুনি সহজেই পাব। যা হওক বন্ধুসকল, অনন্তমূল সম্বন্ধে মই আপোনালোকক সম্যক ধাৰণা এটা দিলোঁ। আৰু এই অনন্তমূল পৰিধান কৰি আপোনালোকে মংগল গ্ৰহৰ প্ৰতিকূল অৱস্থাৰ পৰা অনুকূল অৱস্থালৈকে লৈ আহক। আপোনালোকৰ মংগল দোষ নাইকিয়া হওক, মংগল গ্ৰহৰ বিভিন্ন পীড়াৰ পৰা আপোনালোকে মুক্তি লাভ কৰক।